বিদ্ৰোহ ঠিক নহয়। দলীয় কৰ্মীসকলে তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে যে মিত্ৰতাত থকাৰ পাছতো মানে মিত্ৰ দল হিচাপে যিখিনি আশা কৰে মিত্ৰ দলে সেইখিনিৰ পৰা বঞ্চিত হোৱা বুলি তেওঁলোকে খুব আক্ষেপেৰে কৈছে আৰু সেই আক্ষেপতে তেওঁলোকে সিদিনা ধৰক ৰাজহুৱাভাৱে কেতবোৰ বক্তব্য আপোনালোকৰ জৰিয়তে কথাখিনি আমি পাতিছোঁ। আমি কৈছোঁ যে দলৰ সংগঠন সকলোৱে আমি শক্তিশালী কৰিব লাগিব। প্ৰথম কথা জিকাৰ সম্ভাৱনীয়তাৰ ওপৰতহে চিট শ্বেয়াৰিংটো হ'ব। আজি আমিও ভাবিব লাগিব যে আমি কোনোবা এটা সমষ্টি আমি ল'লে আমি নিশ্চয় আমি জিকিম। ঠিক বিজেপিও ভাবিব লাগিব, নিশ্চিত হ'ব লাগিব যে কোনোবা এটা সমষ্টি তেওঁলোকে দিলে সেইটোৰ পৰা মিত্ৰদল জিকিব। সেই তাৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰিব। নাই এইখিনি আমি আলাপ আলোচনা তেওঁলোকে বুজিছে, কৰ্মীসকলে ঠাই বিশেষে হৈছে, সকলো ঠাইতে তেনেকুৱা হোৱা নাই। যিবিলাক সমষ্টিত অলপ গুৰুত্ব কম দিছে সেইবিলাক সমষ্টিত তেনেকুৱাবোৰ ঘটনা ঘটিছে। অখিল কোনপন্থী? অখিল জাতীয়তাবাদী নেকি? বামপন্থী দলৰ মানুহ তেওঁ। গতিকে তেওঁৰ কথাত মই কোনো ধৰণৰ বক্তব্য নিদিওঁ। বৰ্তমান বিজেপি বিধায়কসকলে আচলতে অগপ কৰ্মীসকলক অৱহেলা কৰিছে নেকি? নাই, সকলোৱে তেনেকুৱা কৰা নাই। কাৰণ এই দিশটোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়েও বহুতবাৰ ডাইৰেকশ্যন দিছে যে মিত্ৰ দলৰ লগত সুসম্পৰ্ক বজাই ৰাখি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাব লাগে। একো বিদ্ৰোহ হোৱা নাই। আপোনালোকে বিদ্ৰোহ বুলি অসন্তুষ্টি বুলি কওক, বিদ্ৰোহ হ'ব নোৱাৰে। দল শৃংখলাবদ্ধ আৰু তেনেকুৱা যদি ক'ৰবাত হয়ও সেইখিনি আমি যি ব্যৱস্থা ল'ব লাগে অনুশাসনমূলক ব্যৱস্থা আমি ল'ম। সিদিনাও কৈছোঁ যে দলৰ টিকেটৰ বিষয়টো এটা সুকীয়া বিষয়। কোন সমষ্টিত কাৰ জিকাৰ সম্ভাৱনা আছে, সম্ভাৱনীয়তাৰ ওপৰতে এখন ভাগ বতৰা কথা বতৰাবোৰ হ'ব। দলীয় কৰ্মীসকলৰ মাজুলীৰ, কাৰণ ইয়াত এটা অসম গণ পৰিষদ দলৰ শক্তিশালী ভেটি আছিল। দুবাৰকৈ ইয়াত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জিকিছিল। কৰ্মীসকলৰ আৱেগ আছে আৰু যোৱা বিধানসভা নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত তেওঁলোকে হিয়া উজাৰি কাম কৰিছিল। গতিকে সেই সন্মান, সেই মৰমখিনি মিত্ৰ দলৰ পৰা তেওঁলোকে আশা কৰে, বিশেষকৈ বিধায়কজনৰ পৰা। কেতবোৰ কথা আমাৰ আগত উত্থাপন কৰিছে তেওঁলোকে। গতিকে আমি সেইখিনি পাতিম আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বকো অৱগত কৰিম। আৰু ইয়াৰ আগেও মই 11 তাৰিখে যোৰহাটত বহিছোঁ, কথা বতৰা পাতিছোঁ। তেখেতসকলৰ জেনুইন কেতবোৰ গ্ৰিভেঞ্চ আছে, মই নিজেও উপলব্ধি কৰিছোঁ আৰু মই কৈছিলোঁ যে মই নিজে যাম। আজি আহিলোঁ, কথা বতৰা পাতিলোঁ, দলৰ নতুন পুৰণি বহু কৰ্মীক লগ পালোঁ আৰু তেওঁলোকে মনৰ কথাখিনি খোলাখুলিকৈ আমাক কৈছে আৰু আমিও তেওঁলোকক আমাৰ ক'বলগীয়াখিনি আমি কৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।